নগাঁৱৰ কচুৱাত প্ৰবঞ্চকে লুটিলে লাখে লাখে টকা চৰকাৰী আঁচনি প্ৰদানৰ প্ৰলোভনেৰে এই প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে বেংক একাউণ্টৰে আধাৰ কাৰ্ড লিংকৰ নামত দুৰ্নীতি আৰু গ্ৰাহকৰ অজ্ঞাতে একাউণ্টৰ পৰা ধন উলিয়াই নিলে অভিযুক্তই প্ৰায় 20 ভুক্তভোগীৰ পৰা লক্ষাধিক টকা আত্মসাতৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰবঞ্চকৰ বিৰুদ্ধে আৰু শীঘ্ৰে প্ৰবঞ্চকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে এইসকল ভুক্তভোগীয়ে দুকিয়া মানুহবিলাকৰ একাউণ্টত যে 7 লাখ 8 লাখ 10 লাখ টকা সোমাইছে সাদ্দামে যে সোমাইছে সাদ্দামৰ একাউণ্টটো কৰাই পেলাই যে ইমান টকা সোমাইছে পিছত এইবিলাক টকা কোনে ভৰিব যদি চৰকাৰে যদি কোনো তদন্ত লয় একাউণ্টৰ পৰা পিছত আমিতো টকাটো পোৱা নাই পিছত আমি টকাটো ক'ৰ পৰা দিম দুকিয়া মানুহ ঘৰৰ মানে দুকিয়া ল'ৰাৰ ঘৰৰ মানুহ আছে কেতিয়ামান বাটা কৰা মানুহ আছে এইটো আপোনাৰ চৰকাৰী আঁচনি বুলি দিব বুলি কৈছিলে ঘটনাটো এতিয়া দুটো আমাৰ ডাঙৰ ঘটনা কৰি দিছে চাওক আমি দুখীয়া মানুহ হা আমাক এনেকৈ কৈ পেলাই সিহঁতক কৈ আছে বোলে যা ইলেকশ্যন আহি আছে পঞ্চায়ত ইলেকশ্যন আহি আছে আমাৰ হিমন্ত মামা কিবা এটা ইলেকশ্যনত উপলক্ষে আমাক দুখীয়া মানুহক কিবা এটা দিব বুলি আমাক সিহঁতক কৈছাহি যে তহঁতৰ জিৰ' একাউণ্ট বনালে তহঁতৰ যিমান আঁচনি সোমাব তহঁতৰ পাবি অধেক আমি পাম অধেক তাৰপিছত আমি সুধিলোঁ নগাঁৱৰ কচুৱাত প্ৰবঞ্চকে লুটিলে লাখে লাখে টকা চৰকাৰী আঁচনি প্ৰদানৰ প্ৰলোভনেৰে এই প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে বেংক একাউণ্টৰে আধাৰ কাৰ্ড লিংকৰ নামত দুৰ্নীতি আৰু গ্ৰাহকৰ অজ্ঞাতে একাউণ্টৰ পৰা ধন উলিয়াই নিলে অভিযুক্তই প্ৰায় 20 ভুক্তভোগীৰ পৰা লক্ষাধিক টকা আত্মসাতৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰবঞ্চকৰ বিৰুদ্ধে আৰু শীঘ্ৰে প্ৰবঞ্চকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে এইসকল ভুক্তভোগীয়ে দুকিয়া মানুহবিলাকৰ একাউণ্টত যে 7 লাখ 8 লাখ 10 লাখ টকা সোমাইছে সাদ্দামে যে সোমাইছে সাদ্দামৰ একাউণ্টটো কৰাই পেলাই যে ইমান টকা সোমাইছে পিছত এইবিলাক টকা কোনে ভৰিব যদি চৰকাৰে যদি কোনো তদন্ত লয় একাউণ্টৰ পৰা পিছত আমিতো টকাটো পোৱা নাই পিছত আমি টকাটো ক'ৰ পৰা দিম দুকিয়া মানুহ ঘৰৰ মানে দুকিয়া ল'ৰাৰ ঘৰৰ মানুহ আছে কেতিয়ামান বাটা কৰা মানুহ আছে এইটো আপোনাৰ চৰকাৰী আঁচনি বুলি দিব বুলি কৈছিলে ঘটনাটো এতিয়া দুটো আমাৰ ডাঙৰ ঘটনা কৰি দিছে চাওক আমি দুখীয়া মানুহ হা আমাক এনেকৈ কৈ পেলাই সিহঁতক কৈ আছে বোলে যা ইলেকশ্যন আহি আছে পঞ্চায়ত ইলেকশ্যন আহি আছে আমাৰ হিমন্ত মামা কিবা এটা ইলেকশ্যনত উপলক্ষে আমাক দুখীয়া মানুহক কিবা এটা দিব বুলি আমাক সিহঁতক কৈছাহি যে তহঁতৰ জিৰ' একাউণ্ট বনালে তহঁতৰ যিমান আঁচনি সোমাব তহঁতৰ পাবি অধেক আমি পাম অধেক তাৰপিছত আমি সুধিলোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।